এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। যোৱাকালি মই ঈশানোদয় স্কলাৰশ্বিপ ৰিলেটেড ইনফৰ্মেটিভ এটা ভিডিঅ' দিছিলোঁ। বহুতে কমেণ্ট কৰিছা, নিজৰ পাৰ্চেণ্ট দিছা, দাদা পাম নে নাই নাপাম। বহুতক ৰিপ্লাই দিছোঁ, বহুতক দিব পৰা নাই, সেইটোৰ কাৰণে দুখিত। এই ভিডিঅ'ত কেইটামান ইম্পৰ্টেণ্ট কথা ঈশানোদয় এণ্ড স্কুটি ৰিলেটেড ইম্পৰ্টেণ্ট কথা শ্বেয়াৰ কৰিবলৈ লৈছোঁ। ভালকৈ কথাখিনি শুনিবা। তাৰে আগতে এটা কথা কওঁ, মোৰ ভিডিঅ' বনোৱা মটিভ বা মোৰ ভিডিঅ' তোমালোকে শ্বেয়াৰ নকৰা তোমালোকৰ পাৰ্চনেল মেটাৰ। বাট মই এটা ৰিকুৱেষ্ট কৰিম, যিসকলে চাই আছা, তোমালোকৰ বহুত ফ্ৰেণ্ড আছে গাঁৱত বসবাস কৰে, পুৰ এৰিয়াত বসবাস কৰে। সিহঁতে গম নাপায়, ভাল পাৰ্চেণ্টেজ থাকে 85, 90, 98, 98 ইমান নাথাকে, 95, 91, 85, 88 সেনেকুৱা পাৰ্চেণ্টেজ থাকে। তথাপিও গম নাপায় যে ঈশানোদয় কি বা এপ্লাই কৰিব পাৰি। সিহঁতে পুৰ এৰিয়াত বসবাস কৰে, পইচা বহুতে ভাল পাৰ্চেণ্ট আছে, তথাপিও পইচাৰ ক্ষেত্ৰত মানে ভাল কলেজত এডমিশ্যন ল'ব নোৱাৰে, সৰু সুৰা কলেজত এডমিশ্যন লয়। বাট ঈশানোদয় এনে এটা স্কলাৰশ্বিপ যিবোৰ ষ্টুডেণ্টক, মেৰিটিয়াছ ষ্টুডেণ্টক দিয়াৰ পিছত সেই ষ্টুডেণ্টে ভালকৈ পঢ়িব পাৰে। পাৰ ইয়াৰ 80,000 দিয়া হয়, তোমালোকে গমেই পোৱা। পাৰ ইয়াৰ 80,000 মানে 4 বছৰত ডিগ্ৰী 3,20,000 তোমালোকক পইচা দিব। মোৰ চেষ্টা হ'ল সেই গাঁৱৰ ষ্টুডেণ্টবোৰে যাতে ভাল এখন কলেজত পঢ়িব পাৰে, তাৰে এটা সৰু চেষ্টা। তোমালোকে ভিডিঅ' শ্বেয়াৰ কৰা নকৰা তোমালোকৰ পাৰ্চনেল মেটাৰ, বাট তোমালোকে এটলিষ্ট তোমালোকৰ ফ্ৰেণ্ডক ফোন কৰি, কল কৰি, মেছেজ কৰি ক'বা। আৰু ডিছক্ৰিপশ্যনত হোৱাটছআপ গ্ৰুপ আছে, প্লিজ জইন হৈ থাকিবা। মই তাতেও আপডেটবোৰ দি থাকোঁ। অ'কে, ঈশানোদয় স্কলাৰশ্বিপটো 100% মানে মেৰিটিয়াছ ষ্টুডেণ্টৰ কাৰণে হয়। যিবোৰ ষ্টুডেণ্ট 80%ৰ ওপৰত আছা, মানে যিবোৰ ষ্টুডেণ্টৰ 80% ওপৰত আছে, সেইবোৰ ষ্টুডেণ্টে 100% পাব। কিন্তু তাৰপিছত ভেৰিয়েশ্যনটো হৈ যায়, এইটো নৰ্মেল কথা। তো তোমালোকে এতিয়া পাছ কৰিছা 2000 আৰু এইটোৰ কাৰণে ফ্ৰেছ ষ্টুডেণ্ট হ'ব লাগিব। প্ৰথমত তোমালোকে 2025 চনত পাছ কৰা ষ্টুডেণ্ট হ'ব লাগিব, HS পাছ কৰা। আৰু তোমালোকে কলেজত নামভৰ্তি কৰিব লাগিব। তোমালোকে কলেজত পঢ়ি থাকিলেহে এই স্কলাৰশ্বিপটো পাবা, ঈশানোদয় স্কলাৰশ্বিপ বা ডিফাৰেণ্ট স্কলাৰশ্বিপ। যিকোনো NSPৰ আণ্ডাৰত যিকোনো স্কলাৰশ্বিপৰ কাৰণে তোমালোকে কলেজত পঢ়ি থকা হ'ব লাগিব, তোমাৰ ষ্টাডি কণ্টিনিউ কৰা হ'ব লাগিব, আদাৰৱাইজ তোমালোকে নোপোৱা। আৰু ফ্ৰেছ ষ্টুডেণ্ট হ'ব লাগে। কোনোবাই ড্ৰপ দিছে, সেইবোৰ ষ্টুডেণ্টৰ নিটৰ কাৰণে 2023 পাছ কৰিছে HS, বাট 2 years ড্ৰপ দিছে, 1 year ড্ৰপ দিছে, দেন সেইবোৰ ষ্টুডেণ্টক NSPয়ে স্কলাৰশ্বিপ নেদে, অনলি ফ্ৰেছ ষ্টুডেণ্টক দিয়ে। আৰু পাৰ্চেণ্টেজটো মই একদম অনেষ্টলি কৈ দিছোঁ, যিবোৰ ষ্টুডেণ্টৰ SC হওক, জেনেৰেল হওক, OBC হওক, ST হওক, যদি 80% আছে, তাৰ ওপৰত আছে 80 বা 80%, 100% পাবা। তোমালোকে কলেজত এডমিশ্যন লোৱা, তাৰপিছত তোমালোকে এপ্লাই কৰিবা। কলেজৰ এডমিশ্যনৰ পিছতে তোমালোকে এপ্লাই কৰিব পাৰিবা, তাৰে আগত এপ্লাই কৰিব নোৱাৰা, ইম্পচিবল। কাৰণ তোমালোকৰ কলেজৰ এডমিশ্যন ৰিচিপ্ট, কলেজৰ প্ৰিন্সিপালৰ ছিগনেচাৰ, এভৰিথিং লাগিব, আদাৰৱাইজ কৰিব নোৱাৰা। অ'কে, গ'ল। আৰু যিবোৰ ষ্টুডেণ্টৰ পাৰ্চেণ্টেজ কম আছে, জেনেৰেল পাৰ্চেণ্ট, যেনেকৈ জেনেৰেল ষ্টুডেণ্ট 80তকৈ কম আছে, যদি মোৰ মতে যদি 75ৰ পৰা আছে, 75+ আছে পাৰ্চেণ্টেজ, দেন তোমালোকে এপ্লাই কৰা, মই ক'ম এপ্লাই কৰা। আৰু যদি OBC ষ্টুডেণ্ট আছা, 68, 69, 70ৰ ওপৰত যদি পাৰ্চেণ্টেজ আছে, দেন এপ্লাই কৰা। আৰু ST SC যদি 60ৰ ওপৰত আছে, 60 ST আৰু SC যদি 60ৰ ওপৰত আছে, তোমালোকে এপ্লাই কৰা, একদম 100% পোৱাৰ চান্স আছে। মই কৈ দিছোঁ, যিবোৰ 80%ৰ ওপৰত আছে, পাৰ্চেণ্টেজ 80%ৰ ওপৰত আছে, যিবোৰ ষ্টুডেণ্টৰ SC হওক, OBC হওক, জেনেৰেল হওক, ন' মেটাৰ, 100% পাব। কিন্তু ইনকামটো মেটাৰ কৰে। ইয়াতে এটা কথা, ইনকাম মেটাৰ কৰে। বিল' 4 লাখ লাগিব, বিল' 4 লাখ। আৰু যিমান কম কৰিব পাৰি ইনকাম তোমাৰ। অ'কে, আৰু যিবোৰ তাৰপিছত মই কৈ দিছোঁ, জেনেৰেল, ST, OBC, SC 80%+ আছে যদি এপ্লাই কৰা, 100% পাবা। আৰু তাৰপিছত যিবোৰ ষ্টুডেণ্ট ৰৈ যাবা, যেনেকুৱা 75ৰ ওপৰত যদি জেনেৰেল ষ্টুডেণ্টৰ পাৰ্চেণ্টেজ আছে, একদম বহুত পোৱাৰ চান্স আছে। আৰু ST আৰু SC 60%ৰ ওপৰত যদি আছে, বহুত পোৱাৰ চান্স আছে। তোমালোকে এপ্লাই কৰিবা, মই ৰিকুৱেষ্ট কৰিম, এপ্লাই কৰিবা, মষ্ট প্ৰবেবলি পাবা। আৰু OBC 70ৰ ওপৰত যদি আছে, মানে এপ্লাই কৰিবা। আৰু এটা কথা, যিবোৰ জেনেৰেল ষ্টুডেণ্টৰ, যেনেকুৱা জেনেৰেল ষ্টুডেণ্ট মই কৈছোঁ 75ৰ ওপৰত মানে কাট অফ যায়, 75ৰ তলৰ কেইটা কি কৰিবা, মাইনৰিটি স্কলাৰশ্বিপ আছে NSPৰ আণ্ডাৰতে, সেইটো আপডেট মই দিম। মাইনৰিটি স্কলাৰশ্বিপ সেইটো এপ্লাই কৰিবা। অ'কে, সেইটো এপ্লাই কৰিবা, সেইটোত
8,000 10,000 12,000 পাই যাবা পাৰ ইয়াৰ। তাৰপিছত অ' বি চিৰ যিবোৰ ষ্টুডেণ্টৰ কম পাৰ্চেণ্ট আছে, যেনে 70ৰ তলত আছে, 70ৰ তলত আছে, দেন সেইবোৰ ষ্টুডেণ্টে কি কৰিবা, অ' বি চি স্কলাৰশ্বিপ কৰিবা। এটা পাৰ্টিকুলাৰ NSPৰ আণ্ডাৰতে অ' বি চি স্কলাৰশ্বিপ আছে, সেই স্কলাৰশ্বিপটো কৰিবা। আৰু যিবোৰ ST SC আছা, যদি ছাপ'জ 65 পাইছা বা 60 পাইছা, ঈশানোদয় কৰিব মন নাই, বা 60ৰ তলত আছে, 59 আছে, 58 আছে, সেইবোৰ ষ্টুডেণ্টে কি কৰিবা যে ST আৰু SCৰ পাৰ্টিকুলাৰ স্কলাৰশ্বিপ আছে, সেইটো কৰিবা। ঈশানোদয় স্কলাৰশ্বিপটো অনলি 10,000 ষ্টুডেণ্টৰ কাৰণে, মেৰিটিয়াছ ষ্টুডেণ্টৰ কাৰণে, ভাল ষ্টুডেণ্টৰ কাৰণে। ইয়াতে জেনেৰেল যিবোৰ ষ্টুডেণ্ট আছা সেইবোৰক কৈছোঁ, যদি 75ৰ ওপৰত আছে 100% পোৱাৰ চান্স আছে, কৰিবা। আৰু যদি মন আছে 70+ আছে, 71 72, তথাপিও যদি মন আছে কৰিবলৈ কৰিবা, মানে সেইটো তোমাৰ ওপৰত। বাট 75ৰ ওপৰত থাকিলে এটা বহুত ভাল চান্স থাকে যে তুমি পোৱাৰ। আৰু অ' বি চি 70ৰ ওপৰত আছে যদি, 5% হয়, 70ৰ ওপৰত আছে যদি তোমালোকে এপ্লাই কৰা। আৰু ST SC 60+ আছে যদি এপ্লাই কৰা, মষ্ট প্ৰবেবলি পাবা। অ'কে, এইখিনি আছিল মেইন টপিক ঈশানোদয় ৰিলেটেড। আৰু এপ্লাই এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই, তোমালোকে মই ৰিকুৱেষ্ট কৰিম তোমালোকে কলেজত এডমিশ্যন লোৱা ফাৰ্ষ্ট। এডমিশ্যন লোৱাৰ পিছতহে তোমালোকে, মানে ছাপ'জ নেক্সট মান্থ এডমিশ্যন হৈ যাব তোমালোকৰ, জুন মাহত, এতিয়া মে'ত এডমিশ্যন হৈ যাব, জুন মাহত তোমালোকে এপ্লাই কৰিব পাৰিবা। আৰু জুন মাহতে মষ্ট প্ৰবাবিলি মানে তোমালোকৰ ঈশানোদয় বা NSP পৰ্টেল এগেইন খুলিব। বৰ্তমান বন্ধ আছে, NSP পৰ্টেল বৰ্তমান বন্ধ আছে, এগেইন খুলিব মষ্ট প্ৰবাবিলি জুনত। আৰু জুনত তোমালোকে যেতিয়া এডমিশ্যন হৈ যাব, তাৰপিছত তোমালোকে এপ্লাই কৰিব পাৰিবা। আৰু এটা কথা কৈ দিওঁ, PRC ৰিলেটেড, পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট, PRC লাগে। আগতে আমি গাঁওবুঢ়াৰ চাৰ্টিফিকেট দি এপ্লাই কৰা আছিলোঁ, বাট এতিয়া মানে PRC মেণ্ডেটৰী। ডমিচাইল PRC কেতিয়াবা একচেপ্ট হয়, কোৰ্টৰ পৰা PRC তোমালোকৰ যদি নাই, ডমিচাইল PRC বনাব পাৰি। বাট PRC বহুত সময় আছে, স্কলাৰশ্বিপ এপ্লাই কৰিবলৈ বহুত সময় আছে। চ' তোমালোকে PRC এতিয়াই বনাই লোৱা। যিসকলে ঈশানোদয় স্কলাৰশ্বিপ এপ্লাই কৰিবা, তোমালোকে PRC বনাই লোৱা, পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট। কাৰণ বহুতৰ লাষ্ট ইয়াৰ কি হৈছিল, ডমিচাইল PRC দিছিল, কোৰ্টৰ পৰা ওলাই ডমিচাইল PRC দিছিল, বহুতৰ ৰিজেক্ট হৈছিল। মই নোখোজোঁ কোনোবা ষ্টুডেণ্টৰ ভাল পাৰ্চেণ্ট থাকি মানে PRCৰ কাৰণে ৰিজেক্ট নোহোৱা মই নোখোজোঁ। তো সেইকাৰণে তোমালোকে এতিয়াই PRC বনাই লোৱা। গাৰ্জেনক কোৱা, দাদা আছে ঘৰত, বাইদেউ আছে ঘৰত, মা আছে, পাপা আছে, কোৱা যে PRC বনাব লাগে মোৰ কাৰণে, কাৰণ মই ঈশানোদয় স্কলাৰশ্বিপ কৰিম যদি ভাল পাৰ্চেণ্ট আছে। তো এইখিনি আছিল। আৰু স্কুটি ৰিলেটেড পাৰ্চেণ্টেজ এতিয়ালৈকে, মানে লাষ্ট ইয়াৰ কৈছিল 80%, এতিয়ালৈকে কোনো নটিচ অহা নাই। নটিচ আহিলে দিম মই, টেনশ্যন ল'ব নালাগে। আৰু তোমালোকে স্কুটি অনলি সেইবোৰ ষ্টুডেণ্টে পাব। ইয়াতো এটা কণ্ডিশ্যন আছে, স্কুটি সেইবোৰ ষ্টুডেণ্টে পাব যিবোৰ ষ্টুডেণ্টে ষ্টাডি কণ্টিনিউ কৰি আছে। তোমালোকৰ ষ্টাডি কণ্টিনিউ হ'ব। ড্ৰপাৰ ষ্টুডেণ্টক এইবাৰ স্কুটি দিয়া নহয়, তাৰপিছত কোচিং কৰা ষ্টুডেণ্টক স্কুটি দিয়া নহয়, তাৰপিছত যিবোৰ বিয়া হৈ যায়, নপঢ়ে কলেজত, সেইবোৰক স্কুটি দিয়া নহয়। আৰু এটা কথা ইয়াতে বহুতে কুৱেশ্যন কৰিছিল যে ঈশানোদয়ৰ লগত স্কুটিৰ লগত কোনো কিবা লিংক আছে নেকি? ন', তুমি ঈশানোদয় এপ্লাই কৰিব পাৰিবা, স্কুটিও ল'ব পাৰিবা, ন' মেটাৰ, কোনো মেটাৰ নকৰে। কাৰণ ঈশানোদয় স্কলাৰশ্বিপ নেশ্যনেল লেভেল স্কলাৰশ্বিপ হয়। অ'কে, আৰু স্কুটিটো ষ্টেট লেভেলৰ পৰা দিয়ে। তো ঈশানোদয় নেশ্যনেল লেভেল UGCৰ আণ্ডাৰত হয়, সেইকাৰণে কোনো মেটাৰ, কোনো ৰিলেশ্যন নাই। তুমি দুইটা ল'ব পাৰিবা, তোমাৰ যদি পাৰ্চেণ্ট আছে দেন তুমি দুইটা ল'ব পাৰিবা। অ'কে, তো মই বুজাবলৈ ট্ৰাই কৰিছোঁ, তথাপিও মানে যিমান পাৰোঁ মই লাহে লাহে বুজাই থাকিম। ডকুমেণ্টছ ৰিলেটেড ভিডিঅ' কি ঈশানোদয়ৰ কাৰণে কি ডকুমেণ্টছ লাগে, স্কুটিৰ কাৰণে কি ডকুমেণ্টছ লাগে, এইবোৰ ভিডিঅ' বনোৱা আছে মোৰ চেনেলত, চাবা, নহ'লে ডেছক্ৰিপশ্যনত চাবা। মই লাষ্ট ইয়াৰ যিখিনি বস্তু সেইখিনিয়ে লাগিব। অ'কে, সেই ভিডিঅ'টো চাবা। তথাপিও মই যেতিয়া নটিচ ওলাব, তথাপিও মই তোমালোকৰ কাৰণে এগেইন ভিডিঅ' বনাম, স্কুটি ডিষ্ট্ৰিবিউশ্যনৰ ডকুমেণ্টছ ৰিলেটেড, ঈশানোদয় কেনেকৈ এপ্লাই কৰে বা কি ডকুমেণ্টছ লাগে, এভৰিথিং। বাট এতিয়া মেইন কাম হ'ল তোমালোকৰ PRC বনাই লোৱা আৰু আধাৰ কাৰ্ড। PRC এণ্ড আধাৰ কাৰ্ড, মই আধাৰ কাৰ্ড পাহৰি গৈছিলোঁ। PRC এণ্ড আধাৰ কাৰ্ড বনাই লোৱা, বহুত সময় আছে। তো এইখিনি ৰিকুৱেষ্ট। তো ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কৰিবা, ছাবস্ক্ৰাইব কৰি ৰাখিবা নতুন ষ্টুডেণ্ট, আৰু হোৱাটছআপ চেনেলত জইন হৈ থাকিবা, যাতে তোমালোকক আৰু হোৱাটছআপৰ থ্ৰুদিও হেল্প কৰিব পাৰোঁ। তাতে সৰু সুৰা নটিচ যিবোৰ আহে মই দিব পাৰোঁ তোমালোকক। হোৱাটছআপ চেনেলত জইন হৈ থাকিবা আৰু ছাবস্ক্ৰাইব কৰি ৰাখিবা। ফ্ৰেণ্ডছবোৰক জনাবা, শ্বেয়াৰ কৰা নকৰা এইটো তোমালোকৰ পাৰ্চনেল, বাট ফ্ৰেণ্ডছবোৰক জনাবা, শ্বেয়াৰ কৰি জনোৱা, মেছেজ কৰি জনোৱা, কল কৰি জনোৱা, সেইটো তোমাৰ। কাৰণ সেইবোৰ ষ্টুডেণ্ট যোগ্য ষ্টুডেণ্ট, যাতে সিহঁতৰ ফিউচাৰ ব্ৰাইট হয়, মোৰ এইটোৱে লক্ষ্য।
যাতে অসমৰ প্ৰতিটো গাঁৱৰ সৰু সৰু ভিলেজৰ ষ্টুডেণ্টে উঠি আহি ভালকৈ পঢ়িব পাৰে এইটো মোৰ মটিভ তোমালোকে এই মটিভত মানে নিজকো মানে আগুৱাই লৈ যোৱা আৰু লগতেও তোমাৰ ফ্ৰেণ্ডকো আগুৱাই লৈ যোৱা মোক এইটোৱে থেংক ইউ এভৰিৱান ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা ছাবস্ক্ৰাইব কৰি ৰাখিবা থেংক ইউ এভৰিৱান